বিধিসন্মত সতৰ্কীকৰণ ষ্টেটিউটৰী ৱাৰ্নিং আজিৰ এই ভিডিঅ'টো কৰবাত নহয় কৰবাত এই যিসকল 1250 টকীয়া অন্ধভক্ত আছে তেওঁলোকক বিন্ধিব পাৰে গতিকে অকণমান সংযমী হৈ ভিডিঅ'টো চাব শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ নোহোৱাকৈ এটা সুন্দৰ দীপাৱলী উদযাপন কৰাৰ বাবে প্ৰতিজন অসমবাসীলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বিষয়টো এনেকুৱা যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোত গোটেই ৰাজ্যবাসী প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়ত আমাৰ মাজলৈ পোহৰৰ উৎসৱ দীপাৱলী আহিছে আৰু এইবাৰৰ দীপাৱলীটো ফটকা নুফুটাই উদযাপন কৰিবৰ বাবে জুবিন অনুৰাগীসকলে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমবাসীয়ে এইবাৰ দীপাৱলীত ফটকা নুফুটোৱাৰ সিদ্ধান্ত লৈছিল আৰু সেয়া তেওঁলোকে কৰিও দেখুৱালে যে এইবাৰ দিৱালীত ফটকা নুফুটে এতিয়া আজি ৰাতিপুৱাই যেতিয়া আমি ছচিয়েল মিডিয়াত দেখিলো যে গেৰুৱা শিবিৰৰ একাংশ 1250 টকীয়া প্ৰচাৰক মই তেওঁলোকক 1500 টকীয়া বুলি ভাবিছিলো কিন্তু পিছত গম পালো তেওঁলোক হেনো 1250 টকীয়া এই 1250 টকীয়া এছাম অন্ধভক্তই উঠি পৰি লাগিছে এই কথা প্ৰমাণ কৰিবলৈ যে দিৱালীত ফটকা ফুটিল কিছুমানে তেওঁলোকৰ ভিডিঅ'ৰ কেপশ্যনত লিখিছে দিৱালীত ফটকা ফুটিল দিৱালীত ফটকা ফুটিছে আমি লক্ষ্য কৰিছো কৰবাত সৰু ল'ৰা ছোৱালীয়ে জেদ কৰাৰ বাবে কোনোবা পিতৃ মাতৃয়ে হয়তো তেওঁলোকক দিবলৈ ফটকা দিবলৈ বাধ্য হৈছে আৰু দুই এটা তেনেকুৱা ঘটনা ঘটিছে বা দুই এটা তেনেকুৱা হৈছে যে ফটকা কোনোবাই ফুটাইছে আৰু এই গোটেই কথাটো জেনেৰেলাইজ কৰি ক'ব বিচৰা হৈছে যে দিৱালীত ফটকা ফুটিল এই কথাটো এই কাৰণে ক'ব বিচৰা হৈছে এইটো এটা হাইপক্ৰেচি যে যেতিয়া জুবিন অনুৰাগীসকলে ৰাজ্যবাসীক ফটকা নুফুটাবলৈ আহ্বান কৰিছিল আবেদন কৰিছিল সেই একেই সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাৰ প্ৰত্যুত্তৰত ক'বলৈ গৈছিল যে তেওঁ হেনো নিজেই ফটকা কিনিব আৰু ফুটাব আৰু ৰাজ্যবাসীক ফটকা ফুটাবলৈও তেওঁ আহ্বান জনাইছিল এই যে বিপৰীত মেৰুত অৱস্থান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সেই কথাটো এষ্টাব্লিছ কৰিবৰ বাবে এই 1250 টকীয়াসকল এতিয়া সৰব হৈ পৰিছে যে দিৱালীত ফটকা ফুটিল এইটো অইন একো নহয় এইটো এটা হিপক্ৰেচি যে মোৰ মতবাদটোৱেই শুদ্ধ মই ভবাটোৱেই শুদ্ধ মই আনতকৈ শুদ্ধ এই যে হিপক্ৰেচিটো এইটো কৰবাত নহয় কৰবাত এষ্টাব্লিছ কৰিবৰ বাবে তেওঁলোকে এনেধৰণৰ কথা বতৰাবোৰ কৈছে কিন্তু তাৰ ঊৰ্ধত গৈ মই কথাটো কৈছো যে এয়া কোনো ৰাজনৈতিক বিষয় নহয় জুবিন গাৰ্গৰ বিষয়টোত মানুহ সৰব হৈ থকাৰ বাবে ফটকা নুফুটোৱাৰ সিদ্ধান্ত লৈছিল আৰু ফটকা ফুটোৱা নাই তাৰ বাবে নিশ্চয়কৈ ৰাজ্যবাসী ধন্যবাদৰ পাত্ৰ এইখিনিতে এটা কথা কম এই ফটকা সংক্ৰান্তত ক'বলগীয়া কথাটো হৈছে যে দিৱালীৰ সৈতে ফটকাৰ সম্পৰ্কটো কি এইটো এটা বিতৰ্কিত বিষয় আজি আমি যদি উত্থাপন কৰিবলৈ যাওঁ বহুতৰ বাবে হ'ব এইটো এটা বিতৰ্কিত বিষয় কিন্তু যদি কোনোবাই হিষ্টৰিকেলি চাবলৈ যায় তেতিয়াহ'লে দিৱালী আৰু ফটকাৰ সৈতে ধৰ্মীয়ভাৱে কোনো সম্পৰ্ক নাই মই আকৌ কৈছো দিৱালী আৰু ফটকাৰ সৈতে ধৰ্মীয়ভাৱে কোনো সম্পৰ্ক নাই ভগৱান ৰামচন্দ্ৰই ৰাৱণ বধ কৰি যেতিয়া উভতি আহিছিল তেওঁক স্বাগতম জনাবৰ বাবে দিৱালী উদযাপন হৈছিল সেয়া আছিল পোহৰৰ উৎসৱ আন্ধাৰ বিনাশী পোহৰক স্বাগতম জনাবলৈ যি এক উৎসৱ সেই উৎসৱটো ধৰ্মীয়ভাৱে আৰু যেতিয়া আৰম্ভ হৈছিল তেতিয়া আছিল কেৱল মাত্ৰ পোহৰৰ উৎসৱ দিয়া জ্বলাই দিয়া শব্দৰ পৰাই উৎপত্তি হৈছে দিয়া জ্বলাই সেই উৎসৱ উদযাপন কৰা হৈছিল আৰু সেই দিৱালী যিসকলে 1250 টকাৰ বিনিময়ত নিজৰ মগজু বন্ধকত থৈ এই প্ৰচাৰবোৰ চলাইছে
সেইসকলৰ জ্ঞাতাৰ্থে দুটামান কথা স্পষ্ট কৰি দিব বিচাৰিছো। প্ৰথম কথাটো হৈছে ভাৰতবৰ্ষত এই ফটকা সৈতে যিটো ইনগ্ৰেডিয়েণ্টছ বাৰুদ তাৰ ব্যৱহাৰটো ভাৰতবৰ্ষত আৰম্ভ হৈছিলে 1400 শতিকাত আৰু দিৱালীৰ পৰম্পৰাটো বহু আগৰৰ পৰা চলি আহিছে। 1400 শতিকাতকৈ বহু পুৰণি হৈছে দিৱালীৰ ইতিহাস। ভাৰতবৰ্ষত এই বাৰুদৰ ব্যৱহাৰটো আৰম্ভ হৈছিলে 1400 শতিকাত আৰু এই যে সাধাৰণভাৱে এই ফটকা যিটো কোৱা হয় এই ফটকা ফুটোৱাৰ পৰম্পৰাটো আৰম্ভ হৈছিলে 1600 শতিকাত। 1600 শতিকাৰ পৰাহে ভাৰতবৰ্ষত ফটকা ইত্যাদি ফুটোৱাৰ যিটো ৰীতি সেইটো আৰম্ভ হয় আৰু সেইটো বিশেষকৈ ধনিক শ্ৰেণী বা ৰজাঘৰীয়াই সেইবোৰ ব্যৱহাৰ কৰিছিল নিজৰ আভিজাত্য, নিজৰ অহংকাৰ বা নিজৰ সেই ঘমণ্ড যিটো আছে সেইটো প্ৰদৰ্শন কৰিবৰ বাবে। আৰু most ইণ্টাৰেষ্টিং কথাটো হৈছে সেই সময়ত মোগলৰ শাসন আছিল। মোগলৰ শাসনৰ পৰাহে মোগল যিসকল শাসক আছিল তেওঁলোকৰ পৰাহে ভাৰতবৰ্ষত এই ফটকা ফুটোৱাৰ যিটো পৰম্পৰা সেইটো আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত দিৱালী উদযাপনৰ সৈতে এই ফটকা সংলগ্ন কৰা হয়। বিশেষকৈ আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ঐতিহাসিকভাৱে মোগলে তেওঁলোকৰ আন বান শান যিটো কোৱা হয় সেইটো প্ৰদৰ্শন কৰিবৰ বাবে তেওঁলোকে ফটকা ইত্যাদি ফুটাইছিল যিটো ফায়াৰ ক্ৰেকাৰ্ছ বুলি কোৱা হয় আৰু পৰৱৰ্তী সময়ত সেই ফটকাকেই দিৱালীৰ সৈতে সংলগ্ন কৰা হয়। গতিকে বহু হাজাৰ বছৰৰ ইতিহাস সমৃদ্ধ দিৱালীৰ উদযাপনৰ যিটো আৰম্ভণি যিটো হয় সেই আৰম্ভণিৰ পৰা কিন্তু দিৱালীৰ সৈতে ফটকা ফুটোৱাৰ কোনো সম্পৰ্ক নাছিল আৰু 1600 শতিকাৰ পৰাহে দিৱালীৰ সৈতে ফটকা ফুটোৱাৰ যিটো পৰম্পৰা কালচাৰেল ভাৱে সেই পৰম্পৰাটো আৰম্ভ কৰা হয়। ধৰ্মীয় কোনো সম্পৰ্ক নাই। এইবাৰ এই যিসকলে নিজৰ গোৰামী প্ৰদৰ্শন কৰি ক'ব বিচাৰিছে যে ফটকা ফুটোৱাটো আমাৰ এটা ধৰ্মীয় পৰম্পৰা, মই সেইসকলক কৈছো অকণমান অধ্যয়ন কৰক, অকণমান অধ্যয়ন কৰি জানি লওক যে আচলতে দিৱালীৰ সৈতে ফটকা ফুটোৱাটো কিবা ধৰ্মীয় ৰীতি নীতি নেকি? নিশ্চয় নহয়। ইতিহাস পঢ়িলে বা অকণমান জ্ঞান মগজুত সোমোৱাই ললে আপোনালোকে যিসকলে জ্ঞান শূন্য ভাৱে এই যে বিতৰ্ক কৰিব বিচাৰিছে যে ফটকা ফুটোৱাটো দিৱালীৰ এটা অন্যতম ধৰ্মীয় অংশ, এই কথাটো কেতিয়াও নহয়। আৰু আজি ফটকা ফুটোৱাৰ ক্ষেত্ৰত আন দুটামান কথা মই আপোনালোকক ক'ব বিচাৰিছো। সেইটো হৈছে যে ফটকাই শব্দ প্ৰদূষণ কৰে, ফটকাই বায়ু প্ৰদূষণ কৰে। বিশ্বৰ আগশাৰীৰ বিভিন্ন দেশ, আজি যদি আপুনি অষ্ট্ৰেলিয়াৰ কথা কয়, অষ্ট্ৰেলিয়াৰ অধিকাংশ ষ্টেটত ফটকা ফুটোৱাটো নিষিদ্ধ। এইবাৰ আপুনি যদি আয়াৰলেণ্ডত কয়, আয়াৰলেণ্ডত ফটকা ফুটোৱা আৰু ফটকা ক্ৰয় কৰা দুইটাই নিষিদ্ধ।